মিছামাৰী গৰুবন্ধা আৰু নেপালী বস্তি সংযোগী এটা গুৰুত্বপূৰ্ণ পথ এতিয়া অতি বিধ্বস্ত হৈ পৰিছে। এই পথছোৱাৰে এতিয়া যাতায়াতৰ ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু যিসকল সংকটজনক ৰোগী তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে চৰম যন্ত্ৰণা। এই অতি গুৰুত্বপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ পথছোৱা বিগত প্ৰায় কেইবাবছৰ ধৰি বিধ্বস্ত অৱস্থাত পৰি আছে। কিন্তু তাৰ পিছতো লোক নিৰ্মাণ বিভাগে এই পথছোৱা নিৰ্মাণ তথা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এই পথছোৱা অতি বিধ্বস্ত, ইমানে যে বিধ্বস্ত এই পথছোৱাৰ যাতায়াতৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভুগিছে স্থানীয় ৰাইজ আৰু তথা এই বৃহত্তৰ অঞ্চলৰ ৰাইজে। এই অঞ্চলৰ ৰাইজে এই পথছোৱাৰে নিতৌ গৰুবন্ধা, মিছামাৰী, ৰঙাপাৰা, তেজপুৰ এটা সংযোগী অতি গুৰুত্বপূৰ্ণ পথ। এই পথছোৱাৰে অহা যোৱা কৰি আহিছে। মই পথছোৱাৰ দৃশ্যটো দেখুৱাই লৈছোঁ কিমান বিধ্বস্ত হৈ পৰিছে। এজাক বৰষুণতে এই পথছোৱাত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এতিয়া বোকা পানী গচকি এই অঞ্চলৰ ৰাইজে গৰুবন্ধা অঞ্চললৈ অহা যোৱা কৰিবলগীয়া হৈছে। অতি গুৰুত্বপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ এইটো পথ, কিন্তু এই পথছোৱা আজিলৈও ইয়াৰে যিসকল প্ৰতিনিধি আছে এই প্ৰতিনিধিসকলে কিন্তু এই পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই পথছোৱাত মেৰামতিৰ ক্ষেত্ৰত স্থানীয় ৰাইজে গাঁঠি ধন ভাঙিয়েই মেৰামতি কৰি ল'বলগীয়া হৈছিল। সেয়া এই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰা হৈছিল যে কিমান বিধ্বস্ত আছিল এই পথছোৱা আৰু আজিও সেই বিধ্বস্ত অৱস্থাতেই পৰি আছে। ৰাইজে এই যাতায়াতৰ ক্ষেত্ৰত যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত ইয়াত স্থানীয় ৰাইজে ভুগি আহিছে দুৰ্ভোগ। মই সেই পৰিৱেশ দেখুৱালোঁ। এয়া হৈছে এইটো নবিল অঞ্চলৰ এই গাঁৱৰ যি পথ, এই পথছোৱাত যি বৰষুণৰ পানী জমা হোৱাৰ পিছত নিষ্কাশনৰ কোনো ধৰণৰ সুবিধা নথকাৰ বাবেই এই ঠাইখিনিত পানী জমা হৈ পৰে আৰু ইয়াৰ ৰাইজে বোকা পানী গচকি যাতায়াত কৰিবলগীয়া হৈছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে। মই ব্যক্তিজনৰ পৰাই কথাখিনি জানিব বিচাৰিম এই অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত কিমান দুৰ্ভোগ ভুগিবলগীয়া হৈছে। দাদা, কি ক'ব? এই পথছোৱা অতি বিধ্বস্ত, দীৰ্ঘদিন ধৰি এনেদৰে পৰি আছে, কিন্তু কি ক'ব আচলতে মিছামাৰীৰ উত্তৰ পশ্চিমাঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথে আপোনাৰ গৰুবন্ধা আমাৰ যি প্ৰাণকেন্দ্ৰ মিছামাৰী তাক সংযোগ কৰে উত্তৰাঞ্চলৰ মানুহখিনি। গতিকে নিতৌ ইয়াত বহু মানুহ অহা যোৱা কৰে আৰু এইটো হৈছে এখন নবিল পথাৰ গাঁও আৰু নবিল পথাৰ গাঁৱৰ এই অৱস্থাই নহয়, এই ৰাস্তাটো প্ৰায় 8-9 কিলোমিটাৰ দূৰত্বৰ এটা ৰাস্তা আৰু এই ৰাস্তাটো সম্পূৰ্ণভাৱে ভাঙি বিধ্বস্ত হৈ গৈছে আৰু বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰা হৈছে, আপত্তি জনোৱা হৈছে। তথাপিতো লোক নিৰ্মাণ বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু তাৰ ফলত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। আৰু বৰ্তমান সময়ত গ্ৰীষ্মকালীন বন্ধ যদিও এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা নকৰে যদিও, কৰা নাই যদিও, কিন্তু আগন্তুক সময়ত যদি এই পথটো ভালদৰে মেৰামতি নকৰে তেনেহ'লে ছাত্ৰ ছাত্ৰী অহা যোৱা অসুবিধা হ'ব। দ্বিতীয়তে যিসকল ৰোগী আছে তেখেতসকলৰ অসুবিধা হ'ব। গতিকে এনেকুৱা ধৰণে এই ৰাস্তাটো ভাঙি ছিঙি সম্পূৰ্ণভাৱে জহি খহি গৈছে। মাজতে আপোনালোকে দেখিছে ইয়াতে যে ৰাইজে গাঁঠিৰ ধন ভাঙি পেলাই ইয়াতে চেণ্ড গ্ৰেভেল পেলাই ৰাস্তাটো মেৰামতি কৰিবলৈ চেষ্টা কৰিছে, কিন্তু নহয়, কোনো ধৰণৰ ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু দ্বিতীয় কথাটো হৈছে যে দুয়োকাষে ৰাইজে কি কৰিছে, আগতে ৰাস্তাটো উন্মুক্ত আছিলে, বৰ্তমান সময়ত দুয়োকাষে কি কৰিছে, ইয়াত ৱাল দি দিছে। গতিকে ৱাল দি দিয়াৰ কাৰণে কি হৈছে, পথৰ পানীছোৱা তাতে বন্দী হৈ থাকিবলগীয়া হৈছে। বন্দী হৈ পেলাই এই ৰাস্তাটো আৰু বেছি বেয়াৰ ফালে গতি কৰিছে। যদিহে অনতিপলমে এই পথছোৱা আমাৰ জনপ্ৰতিনিধিসকলে মন দি পেলাই ইয়াক যদি মেৰামতিৰ ব্যৱস্থা নকৰে তেনেহ'লে অতি সোনকালে এই ৰাস্তাটো অহা যোৱাৰ উপযোগী হৈ নাথাকিব। হয়, স্থানীয় ব্যক্তিজনে কৈছে যে এই পথছোৱা যদি অতি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰে সেই কিন্তু যাতায়াতৰ ক্ষেত্ৰত উপকৃত নহ'ব ৰাইজে আৰু ৰাইজে ভুগি আহিব লাগিব দুৰ্ভোগ। মই দেখুৱালোঁ সেই পথছোৱা কিমান বিধ্বস্ত হৈ পৰিছে। মিছামাৰী গৰুবন্ধা নেপালী বস্তি সংযোগী এটা অতি গুৰুত্বপূৰ্ণ পথটো আজিও কিন্তু বিধ্বস্ত অৱস্থাত পৰি আছে। এই পথছোৱা অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰণ শৰ্মাক স্থানীয় ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।